Hello everyone, মই Atlanta Motion Atlanta Swalole আপোনালোক সকলোকে স্বাগতম জনাইছো। Welcome and welcome back to Atlanta Swal। কি খবৰ সকলোৰে? ময়ো ভালে আছো। আৰু আজি হল মোৰ বাৰ জোৰণ আৰু এতিয়া পাইছে 6:30 আৰু মই উঠিলো যেহেতু 9টা বজাত ভেনিউ পাবগে লাগিব আৰু জোৰণ বাৰু অহা দেৰি হ'ব অলপ 11টা বা 12টা ভিতৰত জোৰণ আহিব মেবি টাইমটো অলপ খেলিমেলি হৈ আছে গৈ পেলাহে গম পাবে মেবি 11টাতে আহিব চাগে কাৰণ কালিলৈকে 12টাত অহা কথা আছিলে তো অলপ চেঞ্জেছ হ'ল এতিয়া আমি 9টা বজাত মই পাবগে লাগিব কাৰণ অলপ কাম আছে তাতে যা যোগাৰ কৰিব লাগিব যেহেতু জোৰণ অহা আগতে আৰু তাৰ আগতে ৰেডি হৈ লওঁ কাৰণ মেকআপ কৰোঁতেতো টাইম লাগিবই আমাৰ ছোৱালীক মোৰ মেকআপ কৰিব আছে আৰু মাৰো মেকআপ কৰিব আছে তো মেকআপ নিজে কৰিম তাৰ আগতে অকমান স্কিন কেয়াৰ কৰি লওঁ যেহেতু মই সদায় কৈয়ে থাকো যে যদি নিজৰ স্কিনটো গ্লো নকৰে নহবা ডাল হৈ থাকে নহবা ডাৰ্ক থাকে তেনেহলে যিমান মেকআপ কৰিলো মেকআপটো ক্লিয়াৰ নেদেখে আৰু লেটৰা দেখে তো ড্ৰাই হৈ থাকিলেও মেকআপটো ভাল নালাগে সেইকাৰণে অকমান যিমান পাৰো আৰু টাইম আছে যেহেতু অলপ স্কিন কেয়াৰ কৰি লওঁ তাৰ পিছতে মই ৰেডি হ'ব কাৰণে ষ্টাৰ্ট কৰিম আৰু এটা কথা মই শ্বেয়াৰ কৰো আপোনালোক সকলোৱে জানে এলোভেৰা আমাৰ স্কিনৰ কাৰণে কিমান বেছি বেনিফিচিয়েল হয় স্কিনৰ কাৰণে স্কিনখনটো ধুনীয়া কৰে লগতে আমাৰ চুলিৰ কাৰণেও ভাল আমাৰ হেলথৰ কাৰণেও ভাল আমাৰ ইমিউন সিস্টেমটো বঢ়ায় আৰু এলোভেৰা স্কিনতো লগাব লাগে লগতে এলোভেৰা খাবও লাগে আৰু যদি ডেন্ড্ৰাফ হয় হেয়াৰ ফল হয় তেনেহলে আপোনালোকে এলোভেৰা চুলিটো লগাব পাৰে বহুতে বেছি ভাল কিন্তু বহুতে এলোভেৰা জেলটো ডাইৰেক্ট লগাব নোৱাৰে কাৰণ স্কিনত এলাৰ্জি কৰে নহবা ৰেশেছ হয় এলোভেৰা সিঙুতে ইয়েলো কালাৰ এটা বিজল পানী ওলাই সেই পানীটো একচুয়ালি অটৰাই ল'ব লাগে তাৰ পিছত ইউজ কৰিব লাগে নহলে আমাৰ স্কিনখন পুৰে কিন্তু সেই পানীটো অটৰোৱা পিছতো বহুতে লগাব নোৱাৰে বহুতে মোক হেতু কথা কয় যে এলোভেৰা সুট নকৰে ৰেডনেস আহে লগালে আৰু স্কিনখন পুৰে তেতিয়া আপোনালোকে যদি তেনেকে লগাব নোৱাৰে ডাইৰেক্ট এলোভেৰা চিন্তা কৰিব নালাগে এলোভেৰা পাউডাৰো পায় আপোনালোকে পাউডাৰ লগাব কাম একে কৰিব তেতিয়া একো আপোনালোকৰ মানে স্কিনটো নজলে নপুৰে নহবা সেই তেনেকে ৰেশেছ নাহে তো আৰামত লগাব পাৰিব আৰু মই এতিয়া সেইকাৰণে পাউডাৰ আপোনালোকক লগাই দেখাম একদম ইজি এটা ফেস পেক লগাই মই আপোনালোকক দেখাম কাৰণ মোৰ স্কিনটো আপোনালোকে দেখিছেনে অলপ ঠাণ্ডা দিনত ড্ৰাই হৈ থাকে তো হেতু কাৰণে বলক আৰু ইনস্ট্যান্ট এটা গ্লো দিব এটোৱে হৈছে নেচাৰ চিওৰ এলোভেৰা লিফ পাউডাৰ আৰু পেকেটটো দেখি আপোনালোকে গমেই পাইছে মই কিমান ইউজ কৰিছো আৰু মই সকলো বস্তু নেচাৰ চিওৰে ইউজ কৰ আপোনালোকে দেখে চাগে আৰু এই নেচাৰ চিওৰ সকলো পাউডাৰে 100% নেচাৰেল হয় সেইকাৰণে মোৰ স্কিনত নিশ্চিন্তমতে ইউজ কৰিব পাৰো আৰু পেকেটটো আধাখিনি মোৰ শেষই হ'ল ৰবয়ালত কি আহে দেখাইছো এখন স্পুন আহে যাতে মই পেকেটৰ ভিতৰৰ পৰা ধুনীয়াকৈ পাউডাৰটো উলিয়াব পাৰো এটা 50 ml ৰ'জ ৱাটাৰ এটোৱে দি আৰামত আপোনালোকে পেক লগাব পাৰিব আৰু হাউ টু ইউজ এখন বুকলেট আৰু নেচাৰ চিওৰ সাৰ্টিফিকেট অফ পিউৰিটি এণ্ড অথেন্টিচিটি যে তেওঁলোকৰ বস্তুসমূহ 100% পিউৰ আৰু এডাল ব্ৰাছ দিয়ে যাতে আপোনালোকে ফেস পেক লগাব পাৰে এক চামুচ নহয় মই আধা চামুচ একচুয়ালি এলোভেৰা পাউডাৰ লৈছো অলপ চন্দন পাউডাৰ মই আনি থোৱা আছিলে আৰু এয়া মই তেওঁলোকে দিয়া যোনটো ৰ'জ ৱাটাৰ আছে হেতুৱে জোখমতে উলিয়াই লৈছো আৰু এয়া মই ব্ৰাছ ডালিয়ে মিহলি কৰি লৈছো যেহেতু পেকটো মই ব্ৰাছ ডালিয়ে লগাম আৰু আপোনালোকৰ যদি বেলেগ ব্ৰাছ থাকে হেতুদিও লগাব পাৰে নহলে হাতেদিও লগাব পাৰে আৰু এয়া মোৰ পেকটো লগাবৰ কাৰণে একদম ৰেডি হৈ গ'ল মুখত মই একদম লগাই পেলাই অকমান দেৰি ৰাখি দিলে হ'ল আৰু এনেকে নহলে আপোনালোকে গাখীৰো দিব পাৰে যদিহে আপোনালোকৰ স্কিনখন বহুত বেছি ড্ৰাই থাকে কিন্তু অইলি স্কিনত গাখীৰ নিদিব দেই ৰ'জ ৱাটাৰ ইউজ কৰিব মোৰ বাৰু ইমান এটা অইলিও নহয় বহুত বেছি এটা ড্ৰাই নহয় কিন্তু অকমান ড্ৰাই হয় তথাপিও মই যেহেতু মেকআপ সিকাপ লগামে বৰ বেছি নহলে অইল জমা হৈ যাব হেতু কাৰণে ৰ'জ ৱাটাৰ দিছো আৰু ধুনীয়াকৈ সবফালে মই পেকটো লগাই গলো এতিয়া শুকুৱালৈকে ৰখি ধুই দিলে হ'ল আৰু মই গা পা ধুই একদম আহিছো আৰু মুখখন দেখিছেনে কিমান ফ্ৰেছ লাগিছে মোৰ নিজৰে ভাল লাগি গৈছে কিন্তু ঠাণ্ডাত মানে মই থাকিব পৰা নাই এতিয়া মেকআপ কৰোগে মোৰটো ধোৱা নাই জাস্ট মই গা আৰু মুখখন ধুই আহিছো ইমানেই বেছি ঠাণ্ডা লাগিছে ৰাতিপুৱা যে ইমান ঠাণ্ডা পৰা হৈছে ন ইফালে মই স্লিভলেছ কাপোৰ পিন্ধিম ভয় লাগিছে আৰু মই গ্লোভছ কিয় পিন্ধি লৈছো জানে মোৰ নেইল এক্সটেনশনটো লৈ মই একদম স্যাটিসফাই নহয় এনেকুৱা জোতে লাগে নহয় নখটোত লাগ খাই মানে গ্লুটো দি আঁতৰ খাই যাব খোজে যাৰ কাৰণে মই বহুত বেছি
খাই মূৰলৈকে একদম ধৰে আৰু একদম আনকমফৰ্টেবল হৈছে কিয় জানো কৰালো এনেকুৱা লাগিছে মেবি মোৰ ভাল নহ'ল চাগে নেইল এক্সটেনশ্যনটো আৰু এয়া মই চুলিখিনি ব্ৰাছ কৰি লৈছোঁ আপোনালোকে জানে মই ক'ৰবাত যোৱাৰ আগতে এই ব্ৰাছ জলদি ব্ৰাছ কৰি লওঁ কালিয়ে শ্বেম্পু কৰি থৈছিলোঁ কিন্তু নহ'লেও মানে অলপ ফিজি হৈ থাকে এইডাল দি মই ব্ৰাছ কৰিলে একদম স্মুথ হৈ যায় আৰু ধুনীয়াকৈ হেয়াৰ ষ্টাইল কৰিব পাৰোঁ মই চুলিখিনি খোপাই বান্ধিম আৰু নিজে বান্ধিম কিন্তু তাৰ আগতে একদম মানে সমান হৈ থাকিলে ভাল আৰু খোপাটো চাফা দেখায় আৰু এয়া মই এই আগাৰো এডালেদিয়ে ব্ৰাছ কৰি লৈছোঁ হৈ গ'ল মোৰ চুলি ৰেডি আৰু মই মেকআপ কৰোঁগৈ আৰু আজি হ'ল জোৰোণ আৰু ওলাই মেলি ৰেডি মা আগতে গ'ল এতিয়া আমি যাবলৈ লৈছোঁ মই এয়া আমাৰ বাইদেউ জেঠাই তাৰপিছত পাপা আৰু বুটু যাওঁ কেনেকুৱা লাগিছে মোক জনাব আজি নিজে মেকআপ কৰিছোঁ বাকী পিছত কৰিম আৰু যাওঁ মানে সদায় দেৰি হ'ব জোৰোণ গৈ আছে পাবগৈ আমি ঘৰতে আছোঁ যাওঁ জোৰোণৰ আৰম্ভণিৰ পৰা মই নেক্সট পাৰ্ট দি আছোঁ আপোনালোকক নেক্সট ভিডিঅ'ত এতিয়া ভিডিঅ'টো ইয়াতে সামৰিবলগীয়া হ'ল ভিডিঅ'টো দীঘল হৈ গৈছে বেয়া নাপাব বাই বাই